সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে গম পায় অম্বুবাচী মেলা। অম্বুবাচী মেলাটো হয় গুৱাহাটী কামাখ্যা মন্দিৰত। বহুত মানুহ, বহুত ভক্ত বহুত দূৰৰ পৰা আমাৰ ইয়াতে কামাখ্যা মন্দিৰত দৰ্শন কৰিবলৈ আহে মায়েৰ মন্দিৰত। আৰু ইয়াতে বহুত ধৰণৰ প্ৰসাদ বিতৰণ কৰা হয়, অন্নৰ পৰা ধৰি গোটেই প্ৰসাদ ইয়াতে বিতৰণ কৰা হয়। আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া ধুনীয়া প্ৰসাদ বিতৰণ কৰি আছে। এইবিলাক হ'ল দুপৰীয়া টাইম, ৰাতিপুৱা ভাত দিয়ে। সদায় আইটেমবিলাক বেলেগ বেলেগ হয়। বহুতে নাজানে এইবিলাক প্ৰসাদ ক'ত পোৱা যায়। এইবিলাক প্ৰসাদ খাবলৈ হ'লে আপোনালোকে পাণ্ডু পৰ্টত আহিব লাগিব। তাতে আপোনালোকে প্ৰসাদ খাব পাৰিব এনেকুৱা ধৰণৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক বা শ্বেয়াৰ কৰিব আজিকালি এইখিনি। আৰু আপোনালোকৰ ভক্তবৃন্দৰ কিমান ভিৰ হৈ আছে। এতিয়া ফেঞ্চি বজাৰৰ পৰাই ফেঞ্চি বজাৰ ৰেডিমেড গাৰ্মেণ্টছৰ পৰা খোৱা হয়। এতিয়া আমাৰ ৰেডিমেড গাৰ্মেণ্টছৰ পৰা নহয়, বহুত মানুহ আহে ইয়াতে খোৱাবৰ কাৰণে। বহুত ধৰণৰ মানুহ আহে, বহুত জাগাৰ পৰা কেম্প পাতি লৈছে। আপোনালোকে চাব পাৰিছে কেনেকুৱা কেম্প। এনেকুৱা কেম্পত সদায় খোৱাই থাকে। 4 দিন মেলা হ'ব, 4 দিনেই খুৱাব। যদি আপোনালোকে এনেকুৱা প্ৰসাদ খাব বিচাৰি আছে তেনেহ'লে আপোনালোকে পাণ্ডু পৰ্টত যাব। পাণ্ডু পৰ্টত এনেকুৱা প্ৰসাদ বিতৰণ চলি আছে 4 দিন। আপোনালোকে আহক। আজিৰ কাৰণে বাই বাই। ভিডিঅ'টো সম্পূৰ্ণ চাওক। ভিডিঅ' যদি ভাল লাগিছে লাইক বা শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে।